তিনিবাৰকে ফোনটো ৰিং হ'ল তথাপিও ৰিচিভ নকৰিলে পাই। এটা ভিডিঅ' ভাইৰেল হ'ল কি নহ'ল ফুটনি হ'লেই। এনেই থকা সময়ত ফোন নাহে, যেতিয়া ভিডিঅ' এডিট কৰি ডাউনলোড কৰিবলৈ হ'ব তেতিয়া ফোনৰ ওপৰত ফোন। নকওঁ যা, কাৰো ফোন ৰিচিভ নকৰোঁ। 2টা বজাত ভিডিঅ' আপলোড দিব লাগে মোৰ। ঐ নবৌ, আছনে ঘৰত? পাগলীজনী ফোন ৰিচিভ নকৰা দেখি একেবাৰে ঘৰ পালেহি। হৈছে আৰু আজি মোৰ সময়মতে আপলোড দিয়া। ঐ আহ, ভিতৰলৈ সোমাই আহ। কোনফালেদি যায় হয় তহঁতৰ ঘৰলৈ? পোনে পোনে ৰাস্তা এটা উলিয়াই ল'বি আকৌ। সেইফালেদি আহ আকৌ, ইমান ধুনীয়া ৰাস্তা এটা আছে, দেখা নাই নি তই? এইফালে আহ, গোহালিটো কিনাই কিনাই। বিচনাতে বহি আহ। ককায়ে নাই, ঘাঁহ কাটিবলৈ গৈছে, আহোঁতে দেৰি হ'ব। আজিকালি ডাঙৰ মানুহ হ'লি যে ফোন কৰিলে ৰিচিভ কৰিবলৈ টান পাওঁ, সেইকাৰণে ঘৰলৈকে বিচাৰি আহিলোঁ আৰু। এইটো নিজে চাই ল বান্ধৱী, ভিডিঅ'টো ডাউনলোড হৈ আছে দেখিছ? ফোনটো ৰিচিভ কৰি দিয়া হ'লে এইখিনি কাট খাই গ'লগৈহেঁতেন আকৌ। আমি নাজানে সেইবোৰ। কেইদিনমান পিছত ঘৰলৈ আহিলেও তোক লগ পাবলৈ টান হ'ব যেন পাইছোঁ। বেলেগ ফ্ৰেণ্ড ফলোৱাৰ্ছকহে পাত্তা দিবি আৰু। মূৰাটো বকিছ। আগদিনা যদি বোৱায়েকে শাহুৱেকৰ কথাই দেউকে কথাই বেয়াকৈ কয়, পিছৰ দিনা আকৌ দেউয়েকে বৌয়েকৰ কথা বেয়াকৈ কয়। এইবোৰ কিনো চোৰ পুলিচ খেলা আগতে খেলি আছে, মইহে ধৰিব পৰা নাই আৰু দেই। তাকে আকৌ পদুমী, ময়ো বুজি পোৱা নাই নহয় কথাবোৰ। ইমান লগতে লগতে ঘৰ, একেদিনাই কাজিয়াখন ডাঙৰকে লাগি শেষ কৰি পেলাব পৰা নাই নে? মোৰ বাপেকে পেটলেও ভাত নোযোৱা হৈছে সিহঁতৰ কথাবোৰ ভাবি থাকোঁতে থাকোঁতে। নহ'লে সুধিয়েই পেলাওঁগে, কি হৈ আছে ভিতৰুৱা কথাবোৰ জানিবলৈ বৰ মন গৈ আছে অ'। নেলাগে নেলাগে থ, আমাৰ বাবাটোৱে গধূলিকে মোবাইলতেই দেখুৱামহি বুলি কৈছে। আজি বোৱায়েকে কেনাই বুঢ়ীকে সৰু পোনাকে ভালকে খুন্দিব যেন লাগিছে। আঐ, সিহঁতৰ এইবোৰ ওলোৱা পিছৰ পৰা যে মই চিৰিয়েলো চোৱা বাদ দিলোঁ জাননে? এনেকুৱা ইণ্টাৰেষ্ট বহি গৈছে। আজিহে ল'ৰাটোৱে শাক ভাতৰ কাৰণে উৎপাত কৰা নাই। লাজ পালে চাগে মূৰটিয়ে কালি। হয়, লাজতে ঘৰৰ ভিতৰৰ পৰা ওলাই অহা নাই। ঐ শুন, সৰু পোনা, আজি আৰু অকণমান কাৰাকে ভিডিঅ' এটা বনাবলৈ শিকাই থৈ আহোঁগে, একেবাৰে মুখৰ মাত বন্ধ হৈ যোৱাকে। বেলেগ যিয়ে নহওক পাই, মোৰ ভিডিঅ'টোত কিন্তু কমেণ্টবোৰ বৰ মৰম লগাকৈ আহিছে দেই। আই এম অলৱেজ উইথ ইউ, গড ব্লেছ ইউ। চিন্তা নকৰিবা, আমি সদায় তোমাৰ লগত আছোঁ। ভগৱানে যি কৰে ভালৰ কাৰণে কৰে, দোষীয়ে উচিত শাস্তি পাবই লাগিব। চবে মোৰ হৈয়ে মাত মাতিছে। ঐ শুন, তই ভিডিঅ' বনাই আছিলি নি? অসুবিধা হৈছে নি বাৰু মই আহি দিয়াৰ কাৰণে? নাই হোৱা, কিহৰ অসুবিধা? কালি তই ভিডিঅ'টো দিয়াৰ পিছৰ পৰা বৌ একেবাৰে মনে মনে আছে দেই। ৰাতিপুৱাই চাগে ভাত সিজাই ককায়ক খাবলৈ দিলেই। আজি শাক ভাতৰ কাৰণে হাই হুলস্থুল নাই শুনা এতিয়ালৈকে। বনা, তোক মই আমনি কৰি নাথাকোঁ আৰু। কিন্তু আজি ভিডিঅ'টো কালিটোতকৈও বেছি কাঢ়া হ'ব লাগিব আকৌ, যাতে সেইজনীয়ে জীৱনত ডাঙৰ মাত কথা শুনাব নোৱাৰে আমাক। বনা, মই তোলৈ গাখীৰ চাহ একাপ বনাই আনোগে। অকৰা মৈত উঠিছে এইবাৰ। কি? ইমান আচৰিত হ'বলগীয়া কথা কোৱাই নাই দেখোন মই। তই যে ভয়ে খাই গলি ইমান পটককে? নহয়, মানে মইনো এতিয়া ইমান ঘপককে মোৰ ভিডিঅ'বোৰত তোক উলিয়াই দিওঁ কেনেকে? তয়ে কচোন, ময়ো নতুনকে শিকিছোঁহে এইবোৰ, ইমান স্মাৰ্ট হোৱা নাই নহয়। একো টান কাম নহয়। ধৰি ল তই আজি কোনোবা এটা ভিডিঅ' আপলোড দিবি, ভিডিঅ'টোৰ মাজত কোনোবা এখিনিত ঘপককে মোক দেখুৱাই দিলেই হ'লচোন এইজনী মোৰ ভাগৰ অতি মৰমৰ ভণ্টি বুলি। সিমানকণহে কৰিব লাগে। তই আৰু সৌপোনা ভাইৰেল হ'লিয়ে একে ৰাতিৰ ভিতৰতে। মোকো তহঁতৰ লগতে অকণমান ভাইৰেল কৰি দেচোন, একো নহয়। কিনো ডাঙৰ কামটো কৰিবলৈ ক'লো, আশীৰ্বাদ পাবি মোৰ ভাগৰ। ইয়াৰ পিছৰ ভিডিঅ'টোত আকৌ মই আমাৰ লেটিনটো দেখুৱাইহে বনাইছিলোঁ, ওলাবি নেকি সেইটোতে নহ'লে তই? অহা বছৰলৈ মই ঠিকনা নাই দেই মনে চকাই, গৰু চৰু বিক্ৰীও কৰি দিবলৈ পাৰোঁ। এই অকলশৰীয়া মানুহটোৱে কোনফালে চম্ভালিম বাৰু মই? গৰু কাৰণে ঘাঁহে গোটাবিনে, গোহালিয়ে চফা কৰিবিনে, গৰু এৰালিয়ে দিবিনে, গোবৰে চফা কৰিবি? কিনো তই ডেকা বয়সতে গৰু বিকু কৈ আছ হয়? বলদ এহালে আৰু গাই এজনীহে আছে, সেইকেইটাকেনো চম্ভালিব নোৱাৰা কথা নে? নোৱাৰিছোগে আৰু, আমনি লাগি গৈছে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোৰ অকল গৰুৰ লগত লাগি থাকোঁতেই যায়। আমাৰ শ্ৰীমতীয়ে কিন্তু গোহালিটো বৰ ধুনীয়াকে চম্ভালি আছে দেই। মই অকল ঘাঁহ কেইডালে আৰু নি দিবহে লাগে, বাকী গোটেইখিনি নিজেই কৰে, গোহালি হৰাৰ পৰা গৰু এৰাল দিয়ালৈকে। আমাৰ তাইও বাৰু নজনা নহয়, আগতে কৰিছিলেও।
কিন্তু যোন দিনাৰ পৰা মোবাইলটো মূৰত সোমোৱাই ল'লে কাইটি মই কৈছো নহয় গোহালি কি ভাতৰ চৰু এৰিলে বোৱাৰী আকৌ কুমলীয়া বয়সৰ ছোৱালী নহয় জানো সেইবোৰ হাৱা অকমান থাকিবই আৰু যোৱাকালি আমাৰ শ্ৰীমতীক কৈ থকা শুনিছিলো তহঁতৰ বোৱাৰী আৰু সৰুপোনা হেনো মোবাইলে যুদ্ধ লাগি আছে মানে কথাবোৰ দেখোন গোটেই গাঁৱৰ ৰাইজে গম পায় তইনো একেখন ঘৰতে থাকি নিজৰ গিৰিয়েকটো হৈ গম নাপাও নে ক'লোৱে দেখোন আপোনাক দিনটো অকল গৰুকেইটাৰ লগত লাগি থাকোঁতে যায় মোৰ সময়বোৰ গধূলি হোৱাৰ লগে লগে ভাতকেইটা খাই বিচনাখনেই আৰু তেনেকে দিনটো গ'লেই দেখোন ভুল কৰিছ তই মহা ভুল কৰিছ এনেকুৱা ভুলবোৰৰ কাৰণেই কুমলীয়া বয়সৰ বোৱাৰীবোৰে গিৰিয়েকৰ বুকুত গুৰটো মাৰি বেলেগ এজনৰ বাইকৰ পিছফালে উঠি গুচি যায় সময় পালেও নেপালেও মুঠতে দিনত এবাৰ হ'লেও বোৱাৰীৰ মোবাইলটো খুচৰি মেলি চাবি আজিকালি মোবাইলতহে চৰিত্ৰ লুকাই থাকে নহ'লে কিন্তু বেয়া ঠগন খাবি আজি এইটো ভিডিঅ' দি লওঁ তাৰপিছত কেতিয়াবা সময় সুবিধা পালে তোক উলিয়াবলৈ দীঘলীয়াকৈ ভিডিঅ' এটা বনাম হ'বনে বেয়া নাপাবি আকৌ দেই হ'ব দে ইমান কষ্ট কৰি মই দিনক ৰাতি কৰি ৰাতিক দিন কৰি মতা গালি খাই লেটিনৰ পিছফালে বোকা পানী ৰাস্তাত গৈ ভিডিঅ' বনাইছো নিজে ফেমাছ নোহোৱাকৈ তোকহে মোক ফেমাছ কৰি দিবলৈ দৰকাৰ পৰিছে 1 মিলিয়ন পেটকুলিজনী এজনী লগালগ আনফ্ৰেণ্ড কৰি পেলাওঁ নেচাওঁৱে আজিৰ পৰা তাইৰ ভিডিঅ' মোৰ নিচিনাবোৰে চাইছো কাৰণেহে তাইৰ ভাগৰ ভিউজ কেইটা হৈছে এটা ভিডিঅ'ত মোক ওলাই দিবিচোন বুলি ক'লো আয়ো হ'বচোন বুলিও নক'লে যা আজিৰ পৰা আনফ্ৰেণ্ড নেচাওঁ আকৌ তোৰ ভিডিঅ' ননহঁতৰ ঘৰত সোমাই গোটেইবোৰ কৈ থৈ যাম এতিয়া মাকক দিয়া মোবাইল দিয়া মোবাইলত ঢেৰ কাম আছে মোৰ এতিয়া নোৱাৰো দিবলৈ কামখিনি কৰি লওঁ দৰকাৰ হ'লে পিছত ল'ব আকৌ মোবাইল সেইবোৰ নাজানো মই এতিয়াই খুজিছো এতিয়াই হাতত মোবাইল দিয়া অকৰা বুলি ভাবিছা মোবাইলত থকা নাথাকিবলগীয়া বস্তুবোৰ ডিলিট কৰি পিছত মোক মোবাইল দিবা চল দিওঁ যে বেছি একেবাৰে মূৰৰ ওপৰত উঠি গৈছা দিয়া মোবাইল দিয়া নিদিওঁ যি কৰিব খোজে কৰক হ'ল এতিয়া পাইছে মজা বাঘে ধৰা দি ধৰিছে সৰু পোনাই মোবাইলত মজা দিব ডাঙৰ পোনাই মুখামুখি মজা দিব কেনেকুৱা মজা অটপালি বাঢ়িছিলে নহয় পাইছ এতিয়া উই পাখৈ তই মোক জোকাই লনে পাইছ এতিয়া নেচাবি জাতকে নেচাবি আজিৰ পৰা দৰকাৰ নাই সিহঁত দুইটাই নাটক কৰি আছে নিজৰ লাভৰ কাৰণে বুজিছ কথাটো মোকো আমাৰ ভণ্টিয়ে কৈছিলে আকৌ এনেকে ফেচবুকে ইউটিউবে বনোৱা ভিডিঅ'বোৰ বিশ্বাস কৰিব নালাগে বুলি চবেই হেনো অকল পইচাৰ কাৰণে বনায় মিছা কথাবোৰ কৈ আকৌনো আমি যিমানেই চাওঁ সিহঁতে সিমানেই বেছি পইচা পাব দৰকাৰ নাই নহয় আমাৰ পইচাখিনি এনে লোকক দি থাকিবলৈ সিহঁতৰ হাতত পোৱাৰ পিছত আয়ো দেহি আমাক আৰু পাত্তা দিবনে নেচাওঁ দেই তেতিয়াহ'লে মই আজিৰ পৰা অকল ভিডিঅ'টো নোচোৱাকৈ থাকিলেও নহ'ব ফেচবুকলৈ গৈ আনফ্ৰেণ্ড কৰি পেলাবি লগালগ কৰিব লাগিব ওলাই যা তই মোৰ ঘৰৰ পৰা মোবাইল নিদিয় যদি ওলাই যা তই এতিয়া মোৰ ঘৰৰ পৰা নেলাগে নেখাওঁ মই তই দিয়া ভাত ভিডিঅ'টো আপলোড দি ল'বলৈ শান্তি নাই দিয়াও আজি এই মানুহজনে নিশ্চয় কোনোবাই কিবা কৈ পঠিয়াইছে সেইকাৰণে ঘাঁহ কাটি আহিয়েই বাহিৰত থিয় মোবাইল বিচাৰিছে দিমো নহয় মই মোবাইল দৰকাৰ পৰিছে 2টা বাজিলেই সেইজনে পাকঘৰত গুজৰি গুমৰি থাকোঁতেই পটাপট ভিডিঅ'টো আপলোড কৰি পেলাম এতিয়া কি বুলি দিব লাগিব ডেছক্ৰিপশ্যনত মাই লেটিন ট'ৰ এই ভাগে দিলেই ভাল লাগিব তাই ভাগৰ অকল 1 মিলিয়নহে হৈছিলে মোৰ ভাগৰ দেখোন 2 মিলিয়ন লাগি গ'ল 2 মিলিয়ন গু মাৰি গংগাতেই পেলালে এই ভাগে প্ৰতিটো ভিডিঅ'তে যদি 2-3 মিলিয়নকে গৈ থাকিবলৈ হয় সৌ পোনাক আৰু কোনো পাত্তা নাপায় আৰু কিহৰ ওপৰত ভিডিঅ' বনাম সেইটো মাথা মাৰিবলৈও মোৰ দৰকাৰ নাই নবৌক খং উঠাই ভিডিঅ'বোৰ দি থাকিলেই হ'ল মই তাই খং উঠি ৰিপ্লাইবোৰ দি থাকিব আৰু মোৰ কণ্টেণ্ট ওলাই থাকিব গৈছে এইটোও গৈছে যোৱাবাৰৰ নিচিনাকে নহয় এইটো যোৱাবাৰটোতকৈ বেছিকেহে গৈছে ৱাও 5 মিনিটতে 4K লাগিলেই পইচা মোৰ গাঁও তলত থাকে পইচা মোৰ তুলি তলত থাকে পইচা পইচা এইটো আকৌ কি দিলে আজি এইজনী চি
লেটিনলৈ গৈও কোনোবাই ভিডিঅ' বনায়নে? ঐ কি হ'ল বোলে? নবৈ আজি মোৰ ৰিপ্লাই ভিডিঅ' বনোৱা নাই। ভয় খালে চাগে, জিকিবলৈ নোৱাৰো বুলি ভাবি ল'লে চাগে আকৌ। নহয়, এইবাৰ আমাৰ ভঙা লেটিনটো দেখুৱাই ভিডিঅ' বনাইছে। লেটিনলৈ গৈও কোনোবাই ভিডিঅ' বনায়নে? গেলা গেলা গোন্ধাই গৈছে। লেটিনৰ নাম শুনিয়ে গুচিয়ে গ'ল। এইবাৰ মইহে বিপদত পৰিলোঁ। ভঙা লেটিনৰ ৰিপ্লাই ভিডিঅ'টো মই বনাওঁ কেনেকে? 10 মিনিটত 8K। বাবা বিশ্বকৰ্মা আশীৰ্বাদ কৰা, আশীৰ্বাদ। ফেচবুকৰ ফাৰ্ষ্ট পেমেণ্টটো পালে আপোনাৰে পূজা পাতিম প্ৰথমতে। 20 মিনিটত 12K। এইটো ভিডিঅ' তেতিয়াহ'লে অকল 1 মিলিয়নে নহয়, 2 মিলিয়নো লাগি যাবলৈ আছে। 2 মিলিয়ন 2 মিলিয়ন 2 মিলিয়ন।